আমি আজি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য আমাক মেনেজমেণ্টে কৰালে, কিয়নো আমি বাৰম্বাৰ প্ৰায় 24-25-26লৈকে আমি স্মাৰক পত্ৰ দি আছোঁ। বাগিচাৰ বিভিন্ন ধৰণৰ জ্বলন্ত সমস্যাবিলাক আছে। অকল প্ৰতিশ্ৰুতি দিয়ে যে আমি সমাধান কৰিম, যিবিলাকে এতিয়া ড্ৰাইভাৰে হওক চৰ্দাৰে হওক প্ৰায় 6 বছৰ হৈ গ'ল তেওঁলোকক আপগ্ৰেডেশ্যন কৰা নাই। 2 নম্বৰ কথা হ'ল প্ৰায় 100ৰ ওপৰত গ্ৰেচুটি পইচা দিয়া নাই। খালি অকল প্ৰতিশ্ৰুতি তেওঁলোকে দিয়ে আমি দিম, কিন্তু আজিলৈকে প্ৰতিশ্ৰুতি একটা পালন কৰা নাই। শ্ৰমিকে পাবলগীয়া যিটো মেডিকেল বিল, যিটো বিল দিয়ে, এই শ্ৰমিকে নিজে পইচা খৰচা কৰি AMCত খৰচা কৰে, দৰৱ কিনে, আৰু সেই পইচাবিলাকক আজিলৈকে দিয়া নাই। তাৰপিছত হৈ গ'ল আমাৰ যিটো খৰি আছে, এইটো শ্ৰমিক একমতে খৰি পাব লাগে, শ্ৰমিকৰ প্ৰাপ্য হয়, আৰু সেই খৰিবিলাক আজিলৈকে সম্পূৰ্ণ কৰা নাই। 23-24-25 এই সকলো সমস্যা বাগানত বিভিন্ন ধৰণৰ সমস্যা আছে। মেডিকেলৰ কথাটো হৈছে যে মেডিকেল আছে কিন্তু তাত দৰৱ পাতি ভাল নাই। যিটো আপোনাৰ ডক্টৰ আছে কিন্তু সেইটো কণ্ট্ৰেক্টুৱেল ডক্টৰ, 13 তাৰিখে তাৰ ডক্টৰত সময় উকলি যাব। আমি স্থায়ী ডক্টৰ এজন বিচাৰিছোঁ, লগতে মেডিকেল ফেচিলিটি, এম্বুলেঞ্চ তাত কেতিয়াবা থাকে। বাগানত কি কেণ্টাৰ লৈ বেমাৰী আনিব যায়, পেচেণ্ট আনিবলৈ যায়। তো এই সকলো জ্বলন্ত সমস্যাবিলাকৰ সমাধান আজিলৈকে কৰা নাই। কিন্তু আজি শ্ৰমিকে আজি বাধ্য হৈ গ'ল প্ৰতিবাদ কৰিবৰ কাৰণে। শ্ৰমিকে নিজে ওলাই আহিছে, আমি কাকো কোৱা নাই, তেওঁলোকে নিজে ওলাই আহিছে, তেওঁলোকে নিজৰ প্ৰাপ্যৰ কাৰণে আজি ওলাই আহিছে। আমি বহুত দুখিত। আৰু আজি এই বাগানত দমন নীতি চলি আছে। শ্ৰমিকে যিটো পাব লাগে সেইটো নাপায়, তেওঁলোকে নিজৰ দপদপনি চলায়। আমি সেইকাৰণে আজি ক্ষোভিত হৈছে ৰাইজে, টিপুক শ্ৰমিক ৰাইজে ক্ষোভিত হৈছে, আৰু সেইকাৰণে আজি নিজেই কাম বন্ধ কৰিছে। কোনো কোৱা নাই, তেওঁলোকে নিজেই কাম বন্ধ কৰিছে, আৰু তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে আজি থিয় হৈছে। ধন্যবাদ। হয়, আজি টিপুক চাহ বাগিচাৰ শ্ৰমিক ৰাইজে নিজৰ কাম বন এৰি আজি নিজৰ খুব উজাৰিবলৈ ইয়াত দেখিবলৈ পাইছে, আৰু নিজৰ অধিকাৰসমূহক মাত মাতিবৰ কাৰণে আজি ইয়াত বাধ্য হৈছে। ইয়াৰ কাৰণ এইটোৱে, অসম চাহ ছাত্ৰ সন্থা টিপুক উপশাখা সমিতি আৰু অসম চাহ মজদুৰ সংঘ প্ৰাথমিক গোটৰ যৌথ উদ্যোগত বিভিন্ন সময়ত চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহক লৈ দাবী জনাই আহিছে, কিন্তু কোনো ধৰণৰ সঁহাৰি নজনাই বা কোনো ধৰণৰ সমাধান নকৰি আজি পুনৰ আজি চাহ শ্ৰমিক ৰাইজে আজি ওলাই আহিবলৈ বাধ্য হৈছে। ইয়াৰ কাৰণ এইটোৱে, আজি চাহ শ্ৰমিকৰ সমস্যাসমূহ ক'ব গ'লে আপোনালোকে চাব, চাহ শ্ৰমিকৰ ছাতি চপল আদি কৰি চাহ শ্ৰমিকৰ যি মেডিকেলৰ ব্যৱস্থা হ'ব লাগে, এম্বুলেঞ্চৰ ব্যৱস্থা হ'ব লাগে, উন্নত মানৰ দৰৱ পাতি হ'ব লাগে, কোনো ধৰণৰ ব্যৱস্থা আদায় কৰাৰ আজি দেখিবলৈ পোৱা নাই। কিন্তু এই চাহ শ্ৰমিক আজি অসমখনক জিলিকাবলৈ, বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবলৈ চাহ শ্ৰমিকৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। একমাত্ৰ চাহ শ্ৰমিকৰ হাড় ভঙা পৰিশ্ৰমৰ ফলত এয়াই সম্ভৱ। কিন্তু এই চাহ শ্ৰমিকৰ নিজৰ সাংবিধানিক সুবিধাসমূহৰ পৰা বঞ্চিত কৰি নিজৰ অধিকাৰসমূহ কাঢ়ি নিয়াৰ যি নিকৃষ্ট এই মালিক গোষ্ঠীৰ মেনেজমেণ্টৰ যি নিকৃষ্ট কাৰ্যক আমি অসম চাহ ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। আৰু এই সমস্যাসমূহক লৈ যেতিয়ালৈকে সমাধান নকৰে তেতিয়ালৈকে আমি চাহ শ্ৰমিক ৰাইজে আমি মনে মনে নাথাকোঁ। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বৰ্তমান মাননীয় শ্ৰম মন্ত্ৰী বিভাগীয় মন্ত্ৰীসকলক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনালোঁ।